মিয়াৰ আগ্ৰাসনত দিন কটাবলগীয়া হৈছে এখন গাঁৱৰ ৰাইজ আৰু মিয়াৰ আক্ৰমণৰ যি ভাবুকি সেই ভাবুকিৰ পিছতে শংকিত হৈ পৰিছে গাঁওখনৰ ৰাইজ খিলঞ্জীয়া জনতা শংকিত হৈ পৰিছে মুখ্যমন্ত্ৰীক তেওঁলোকে সংবাদ মাধ্যমৰ জৰিয়তে কাটৰ আহ্বান জনাইছে যে সমগ্ৰ গাঁওখনতে নিৰাপত্তাৰ ব্যৱস্থা কৰিব লাগে এই মুহূৰ্তত আমি সবিশেষ জনাম আমি জনাই আছো এটা বিশেষ খবৰ মিয়াৰ আগ্ৰাসনত এইবাৰ শংকিত হৈছে খিলঞ্জীয়া জনতা খিলঞ্জীয়া লোক শংকিত হৈ পৰিছে মিয়াৰ আগ্ৰাসনত নিৰাপত্তাহীনতাত খিলঞ্জীয়া বসতি প্ৰধান এখন গাঁৱৰ ৰাইজ কেইবা মাহ ধৰি ভয় শংকাত দিন অতিবাহিত কৰিছে গাঁওখনৰ জনতাই মুখ্যমন্ত্ৰীক গাঁওখনত সুৰক্ষা দিবলৈ সহায় ভিক্ষা খুজিছে গাঁওখনৰ খিলঞ্জীয়া লোকসকলে ঢিঙৰ ৮ গাঁও চাপৰি কলবাৰী গাঁওখনৰ ১৮টাকৈ পৰিয়ালে এই অভিযোগ উত্থাপন কৰিছে শেহতীয়াকৈ গাঁওখনত সংঘটিত এক ঘটনাই চিন্তিত কৰিছে সাধাৰণ ৰাইজক গাঁৱৰে হিতেশ্বৰ দাস নামৰ এজনক বাবুল আলীয়ে সামান্য কথাতে প্ৰাণে মৰাৰ ভাবুকি দিছিল বাবুল আলীয়ে চোকা অস্ত্ৰৰে আক্ৰমণৰ চেষ্টাও কৰিছিল হিতেশ্বৰ দাস নামৰ এজন যুৱকক আৰু তাৰ পিছতে সমগ্ৰ ৰাইজক গাঁওখনৰ ৰাইজক হত্যা কৰি শেষ কৰি দিয়াৰ ভাবুকি প্ৰদানৰ পিছতেই ভয়তে দিন কটাইছে ৰাইজে সমগ্ৰ ঘটনাক লৈ ঢিং থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী জনতাই খিলঞ্জীয়াক সুৰক্ষা দিবলৈ মুখ্যমন্ত্ৰীকো কাটৰ আহ্বান জনাইছে ৰাইজে আমি জনাই আছো এই কলবাৰী গাঁওখনত ১৮টাকৈ হিন্দু পৰিয়ালৰ বিপৰীতে আছিল প্ৰথমে মাত্ৰ এটা পৰিয়াল আছিল আৰু সেই এটা পৰিয়াল খেতি কৰাৰ চলেৰে আহিছিল মিয়াৰ পৰিয়াল এটা খেতি কৰাৰ চলেৰে আহিছিল আৰু তাৰ পিছত সেই এটা পৰিয়ালৰ পৰা তিনিটা পৰিয়াল হ'ল তিনিটা পৰিয়ালে বৰ্তমান সময়ত এই গাঁওখনত বাস কৰা ১৮টাকৈ হিন্দু পৰিয়ালক বা খিলঞ্জীয়া লোকক এইবাৰ থাকিব নোৱাৰা পৰিৱেশৰ সৃষ্টি কৰিছে শংকিত হৈ পৰিছে কণমানিৰ পৰা বয়োজ্যেষ্ঠলৈকে আজিৰ দিনটোত সকলো ওলাই আহিছে ৰাজপথলৈ তেওঁলোকে সংবাদ মাধ্যমৰ জৰিয়তে মুখ্যমন্ত্ৰীক আহ্বান জনাইছে যে আমাক সুৰক্ষা দিয়ক আমি বৰ্তমান নিৰাপত্তা আমাৰ একোৱেই নাই আমি নিৰাপত্তাহীনতাত ভুগিছো আৰু তাৰ পিছতে ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী উচ্চপদস্থ বিষয়া চৰকাৰী উচ্চপদস্থ বিষয়া আৰু যি এক ঘটনাৰ পৰা এই সমগ্ৰ যি কাহিনী বা সমগ্ৰ এই ঘটনাটোৰ যি আৰম্ভণি হৈছিল বাবুল আলী নামৰ এজন মিয়া লোকে সেই মিয়াজনে হিতেশ্বৰ দাস নামৰ এজন যুৱকক আক্ৰমণ কৰিছিল আমাৰ হাতত মন্তব্য আছে ভুক্তভোগী হিতেশ্বৰ দাসৰ তেওঁ কি কয় শুনো আহক ৩ দিনমানৰ আগত মানে আমাৰ গাঁৱৰ এইফালে মানে নাম্বাৰবিহীন গাড়ী এখন চলি আছে তাৰপিছত আমাৰ গাঁৱৰ কেইজনমান ল'ৰাই কথা পাতিলোঁ যে মানুহজনকো চিনি নাপাওঁ গাড়ীখনৰ নম্বৰো নাই গতিকে কেনেকুৱা হ'ব পাৰে পিছত আমি ৮-১০জন ল'ৰা গৈ তেওঁলোকৰ ঘৰত গৈ সোধপোছ কৰিলোঁ যে গাড়ীখন যে আপোনালোকে নাম্বাৰ নোহোৱাকৈ চলাই আছে গতিকে গাড়ীখনৰ কাগজ পাতি কিবা আছেনে নাই কৈছে গাড়ীখনৰ কাগজ পাতি নাই তেতিয়া আমাৰ ল'ৰাখিনিয়ে ক'লে যে যদি আপোনাৰ গাড়ীখনৰ কাগজ পাতি নাই তেতিয়াহ'লে আপোনাৰ গাড়ীখন ৰাস্তাত নচলাব ঘৰত ৰাখক আৰু যেতিয়া নাম্বাৰ লগাব তেতিয়া গাড়ীখন চলাব এই কথাষাৰ কৈ আমি গোটেই ল'ৰাখিনি গুচি আহিলোঁ যোৱাকালি মই সেইফালে গৈছিলোঁ মানে গৰু কেইটামান সিফালে খুটি মাৰি থৈছিলোঁ পিছত গৰু আনিব গৈছিলোঁ গৰু আনি থকা অৱস্থাত ৰাস্তাতে মোক এজনে ধৰি তেওঁ মোক কাচিৰে আঘাত কৰিব চেষ্টা কৰিছিল তাৰ ফলত মই তেখেতৰ হাতত ধৰিলোঁ মই নিজৰ দেহাৰ ছেফটিৰ কাৰণে তেখেতৰ হাতত ধৰোঁতে পিছত টনাটনিত তেখেতৰ হাতত মানে লাগিছে সেই কাচিখন তেখেতৰ নিজৰে আছিল মোৰ নাছিলে সেই কাচিখন বৰ্তমান মোৰ হাতত আছে এতিয়া গতিকে মই ইয়াৰ পৰা এইটোৱে বুজি পালোঁ যে তেওঁলোকে হয়তো সিদিনা গাড়ীখনৰে কিবা এটা একশ্যন ল'ব বিচাৰিছিল নেকি আমাৰ ওপৰত আজি হয়তো মোৰ ওপৰত লৈছে অহাকালি গাঁৱৰে আৰু এজনৰ ওপৰত ল'ব তেনেকুৱা এটা হয়তো তেওঁলোকে চিন্তা কৰিছে নেকি কি ক'লে আৰক্ষীৰ কাষ চাপিছে নেকি যোৱাকালি আৰক্ষী থানাত এজাহাৰ দিয়া হৈছে গতিকে আপোনালোকৰ এই চেনেলৰ জৰিয়তে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ যাতে আমাৰ অনাগত দিনবোৰত তেনেকুৱা বিপদৰ সন্মুখীন নহওঁ ৰাইজলৈ যাতে তেনেকুৱা ভাবুকি নাহে তাৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু ২ নম্বৰ কথা তেখেতে বহুত বেয়া ভাষাৰে মোক মানে কৈছে যে তহঁতৰ বোলে অসমীয়া এটা এটাকৈ কাটিম এনেকুৱা কিছুমান শব্দ ব্যৱহাৰ কৰিছে গাইড কৰি দিম ভৱিষ্যত আমাৰ ভাল লাগে সেইটোৱে কথা আপোনাৰ নামটো মোৰ নাম শ্ৰী হিতেশ্বৰ দাস
মই আঠগাঁও চাপৰি বাসিন্দাৰ হয়। আজি 3 দিনমানৰ আগত তাৰমানে আমাৰ গাঁৱৰ এইফাল পাইছোঁ যে যোৱা 20 তাৰিখে ইয়াতে এটা ঘটনা হৈছে। ইয়াতে হিতেশ্বৰ দাস নামৰ যুৱক এজনক তেওঁ ঘাঁহ কাটিবলৈ যাওঁতে ওচৰৰে কিছুমান লোকে তেওঁক ভীতি প্ৰদৰ্শন কৰিছে বুলি তেওঁ পুলিচৰ ওচৰত কমপ্লেইন কৰিছে। তো সেইটো বিষয়ে এতিয়া পুলিচৰ মানুহ OC আৰু DSP চাবু ইয়াত আহিছে। তেওঁলোকে ইয়াতে চাই আছে আৰু আই থিংক FIRটো ৰেজিষ্টাৰ হৈ যাব আৰু পুলিচেও তেওঁলোকৰ পৰা ইনস্পেকশ্যন কৰিব, ইনভেষ্টিগেশ্যন কৰিব। আৰু মই ইয়াৰ যোগেদি সকলোকে শান্তি শৃংখলা অটুট ৰাখিবৰ কাৰণে মই সকলোকে অনুৰোধ কৰিলোঁ আৰু প্ৰশাসনৰ ফালৰ পৰা যিমানখিনি কৰিব লগা দায়িত্ব থাকে এইখিনি প্ৰশাসনৰ ফালৰ পৰা কৰিব, সেইখিনিয়ে আছিলে। পাইছোঁ যে যোৱা 20 তাৰিখে ইয়াতে এটা ঘটনা হৈছে। ইয়াতে হিতেশ্বৰ দাস নামৰ যুৱক এজনক তেওঁ ঘাঁহ কাটিবলৈ যাওঁতে ওচৰৰে কিছুমান লোকে তেওঁক ভীতি প্ৰদৰ্শন কৰিছে বুলি তেওঁ পুলিচৰ ওচৰত কমপ্লেইন কৰিছে। তো সেইটো বিষয়ে এতিয়া পুলিচৰ মানুহ OC আৰু DSP চাবু ইয়াত আহিছে। তেওঁলোকে ইয়াতে চাই আছে আৰু আই থিংক FIRটো ৰেজিষ্টাৰ হৈ যাব আৰু পুলিচেও তেওঁলোকৰ পৰা আমাৰ সমূহ ৰাইজ একত্ৰিত হোৱাৰ কাৰণ বিশেষকৈ যোৱাকালি সৰুকৈ হ'লেও এটা ভাতৃ সংঘৰ্ষ হোৱাৰ সৃষ্টি হৈছিলে। ভাতৃ সংঘৰ্ষ হোৱাটো মানে অলপ পৰিস্থিতি অলপ বেয়ালৈ গৈছে, মানে গোপনে আমি শুনা পাইছোঁ। সেয়েহে আমি অলপ দিনৰ পৰা আমি এনেকুৱা পৰিস্থিতি হৈছোঁ যে আমাৰ গাঁৱত দমকল চোৰ, ছাগলী চোৰ পৰা আদি কৰি গৰু ছাগলী এৰাল দিওঁতে তাতো অত্যাচাৰ, বিভিন্ন অত্যাচাৰ মানে বিভিন্ন অত্যাচাৰৰ সন্মুখীন হৈ আছে। বিশেষকৈ আমাৰ অসমীয়া মানুহখিনি আমি যিমান তেওঁলোকৰ লগত যদিও মিলিবলৈ গৈছোঁ, কিন্তু তেওঁলোকে মিলাৰ বিপৰীতে কিন্তু তেওঁলোকে বেলেগ এটা ছিষ্টেমত গোপনীয়তা কিবা এটা তেওঁলোকৰ আছে নেকি, সেইটো ভিত্তিত তেওঁলোকে আমাৰ অসমীয়া মানুহখিনিৰ ওপৰত অলপ হাইছমেন হৈ আহিছে। সেয়েহে আপোনালোকৰ নিউজ চেনেলৰ জৰিয়তে আমি অসমৰ মুখ্যমন্ত্ৰী তথা নগাঁও ডিষ্ট্ৰিক্টৰ ডিপ'ৰ্টি কমিশ্যনাৰ DC আৰু আমাৰ ধিং মণ্ডলৰ SDC ছাৰকো আমি আপোনালোকৰ জৰিয়তে জনাব যে আমাৰ লখৰ অঞ্চলৰ মানুহখিনি যিটো পৰিস্থিতিত আছে, এই পৰিস্থিতিটোত আপোনালোকে যে অলপ চকু দিয়া নহয়, আমি লখৰবাসী ৰাইজ এতিয়া আতংকময় হৈছোঁ। কিয় হৈছোঁ? আমি দেখি আহিছোঁ, সৰুৰ পৰা দেখি আহিছোঁ, যেনেকৈ আগতে দেখি আহিছিলোঁ খুটাই গাঁওখন অনা অসমীয়া মানুহৰ মাজত আছিলে। তেওঁলোক 1983 চনত উঠি আহি এতিয়া এই আদৰ্শ গাঁও বুলি আমাৰ ওচৰত আছেহি। ঠিক আমাৰ এতিয়া লহকৰখনৰ মাজতো তেনেকৈ অনা অসমীয়া লোক আহি প্ৰায় এতিয়া অনা অসমীয়া মানুহখিনি 9 ঘৰ মানুহ বহিলে, আজি 2 বছৰত 9 ঘৰ মানুহ বহিলে। আমি তেওঁলোকৰ পৰা আমি অলপ মানে পৰিস্থিতিৰ সন্মুখীন হোৱাৰ নিচিনা হৈ আহিছে। হয়তো কোনোবা দিনাখন ভাতৃঘাতী হিন্দু অসমীয়া মুছলিমৰ মাজত তেনেকুৱা ভাতৃঘাতী সংঘৰ্ষ হোৱাৰ পৰ্যায় হ'ব পাৰে। গতিকে আমি আপোনালোকক আগতীয়াকৈ জনাইছোঁ